মৰিগাঁও নগৰ মণ্ডলৰ উদ্যোগত শতাধিক বিজেপি কৰ্মীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত তিৰংগা যাত্ৰা। শতাধিক বিজেপি কৰ্মীৰ অংশগ্ৰহণ উক্ত তিৰংগা যাত্ৰাত ৭৯তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা আৰম্ভ হৈছে তিৰংগা যাত্ৰা। ৭৯তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা আৰম্ভ হৈছে তিৰংগা যাত্ৰা। মৰিগাঁৱত মৰিগাঁও নগৰ মণ্ডলৰ উদ্যোগত ওলোৱা হয়। এই তিৰংগা যাত্ৰাত অংশ লয় মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা বিজেপিৰ সভাপতি ৰামপ্ৰসাদ চৰকাৰৰ লগতে জিলাৰ বিভিন্ন বিষয়ববীয়া আৰু নগৰ মণ্ডলৰ বিষয়ববীয়াসকলে। আজিৰ পৰা তিৰংগা যাত্ৰা আৰম্ভ হৈছে। ভাৰতবৰ্ষৰ ৬০খন ৰাজ্যত চুকে কোণে আজি এই তিৰংগা যাত্ৰা আৰম্ভ হৈছে। ভাৰতবৰ্ষৰ তিৰংগা যাত্ৰাৰ লগতে মৰিগাঁও জিলাৰ সহযোগত আৰু মৰিগাঁও সমষ্টি নগৰ মণ্ডলত আজি তিৰংগা যাত্ৰা আৰম্ভ হৈছে। এই তিৰংগা যাত্ৰা এইকাৰণে কৰা হৈছে যে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত যিসকলে সেনাই তেওঁলোকে বলিদান দিছিল আৰু যিসকল বীৰ বীৰাংগনাই মানে আত্মত্যাগ কৰিছিল সেইসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিবৰ কাৰণে এই তিৰংগা যাত্ৰা আৰম্ভ কৰা হৈছে। তেওঁলোকে য'তেই নাথাকক তেওঁলোকে যাতে আত্মাই সদগতি পাওক, গতিকে এইটোৱে আজি মূল তিৰংগা যাত্ৰাৰ উদ্দেশ্য। আজিৰ এই তিৰংগা যাত্ৰাত অংশ লৈ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে আজিৰে পৰা দেশৰ ৬০খন ৰাজ্যত ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু বীৰ শ্বহীদসকলক স্মৰণ কৰাৰ উদ্দেশ্যে আৰম্ভ হৈছে এই তিৰংগা যাত্ৰা। লগতে বিধায়কগৰাকীয়ে কয় যে যিসকল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত যিসকল সেনাই তেওঁলোকে বলিদান দিছিল আৰু যিসকল বীৰ বীৰাংগনাই আত্মত্যাগ কৰিছিল সেইসকলক শ্ৰদ্ধাৰে সোঁৱৰিবৰ কাৰণে এই তিৰংগা যাত্ৰা আৰম্ভ কৰা হৈছে। আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে লগতে কয় যে তেওঁলোকে য'তেই নাথাকক তেওঁলোকৰ আত্মাই যাতে সদগতি লাভ কৰে, এইটোৱে মূল তিৰংগা যাত্ৰাৰ উদ্দেশ্য। লগতে মৰিগাঁও জিলাৰ ভোৰবন্ধাতো অনুষ্ঠিত হয় তিৰংগা যাত্ৰা। ভোৰবন্ধা মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা তিৰংগা যাত্ৰাত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। ভোৰবন্ধাত অনুষ্ঠিত হোৱা তিৰংগা যাত্ৰাত দেখিবলৈ পোৱা যায় শতাধিক বিজেপি কৰ্মীক। মৰিগাঁৱৰ পৰা চন্দন হিৰৰ ৰিপৰ্ট, লোকেল ১৮।